উঠা বহুত দেৰি হ'ল হা কি হ'ল আহা তুমি কিয় কৰিব লাগে মই আছো নহয় ব'লা মই নিছো উঠা উঠা ব'লা তুমি বহা মই চাহটো লৈ আনো এইয়া গৰম চাহ আহি গ'ল দিয়া মই ধুই দিছোঁ নালাগে তুমি বহা মই থৈছোঁ নহয় এইয়া লোৱা চাবা দেই গৰম আছে কালি এজেগাত গৈ চিভি দি থৈ আহিছিলোঁ আজি ইণ্টাৰভিউৰ কাৰণে মাতিছে তুমি আহি শুই থকা দেখি তোমাক কৈয়ে থাকি গ'ল ভাল কথা দেখোন ভগৱানে যাতে এবাৰ চকু মেলি চাওক আৰু মই কিমান কম মাৰি পেলোৱাই এটা কাম কৰিব দিলো সেইটোও ভালকে নোৱাৰিলে তই জান আজি যে তই ইয়াত মোৰ আগত জীয়াই আছ কাৰ কাৰণে মোৰ কাৰণে নহ'লে কেতিয়াবাতো তোৰ ককাইৰে তোক মাৰি শেষ কৰিলেহেঁতেন পৰি কি হ'ল শুনাচোন মোক আজি ক'ৰবাত ফুৰাবলৈ লৈ যাবাচোন অঁ লৈ যাম ব'লা পৰি আছেনে পৰি নিশা অঁ তই কেতিয়া আহিলি মই এই মাত্ৰ পাইছোঁ আৰু তোৰ ওচৰলৈকে আহি গ'লো ইমান দিনৰ মূৰত আহিছ বৈ এতিয়া আমাৰ ৰুমলৈকে যাওঁ অঁ বৈ একো মিছ নকৰ তই মোক বিশ্বাস নকৰিলে নকৰিবি হ'ব বৈ বাহিৰলৈ যাওঁ ক'ত যাবি ফুচকা খাবলৈ বহুত দিন ফুচকা নাই খোৱা বৈ দিব জানো পাপাই দিব কেলে নিদিব বৈ মই হৈ দি আহিছোঁ ক'ত আছে বৈ জানো বাহিৰতে বহি আছে চাগে বাৰান্দা বৈ 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 আমি দুজনী সুধি আহোঁগে বৈ বৈ
খুৰা ভালনে? অ' তুমি কেতিয়া আহিলা? মোৰ হ'ল অলপ দেৰি। হয় নি? ক'ৰবাত যোৱা? একচুৱেলি মানে আমি দুজনী ফুৰাৰ প্লেন কৰিছিলোঁ, লৈ যাব পাৰিমনে? তই যাবি? ঐ যোৱা তেন্তে, বেছি দেৰি নকৰিবা, খালি সোনকালে আহিবা। অঁ ঠিক আছে, আমি দেৰি নকৰোঁ। যোৱা, হ'ব। লাহে লাহে। কি হ'ল? ইমানকে কেলে চিঞৰি আছা? মই ইয়াতে আছো। পৰি 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 আৰে, পৰি 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 কি হ'ল? গেছ কৰা কি হ'ল? আৰে বাবা কোৱা না। নাই নাই, তুমি গেছ কৰা। কোৱাচোন। আৰে মই চাকৰি পাই গলো। কি? আৰু আজিৰ পৰা আমাৰ সকলোবোৰ দুখ কম। পৰি, মোৰ দেৰি হৈছে, মই যাওঁ। ৰবা, মই তোমালৈ কিবা এটা লৈ আহিছো। আচ্ছা জল্দি কৰা। ক'ত আছা তুমি? ইয়াত আছো মই। শুনা, মই গোসাঁই ঘৰত পূজা কৰিছিলোঁ আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছা ন? দিনটো ভাল যাব। এয়া খাই লোৱা। ঠিক আছে দিয়া, যাওঁ মই, মোৰ বহুত দেৰি হৈছে। সোনকালে যোৱা আৰু ভালকৈ যাবা। তুমি বেছি কাম নকৰিবা। হ'ব বাবা, নকৰোঁ। বাই বাই বাই। সৰুৰে পৰা পাৰ কৰি অহা এখন অন্ধকাৰ পৃথিৱীৰ পৰা যে কেতিয়াবা ওলাই আহিব পাৰিম, মই কেতিয়াও ভবা নাছিলোঁ। এয়া মাথো অকল তোমাৰ বাবে সম্ভৱ হৈছে আকাশ। মোৰ অন্ধকাৰ পৃথিৱীখনৰ বাহিৰৰ ৰঙীন পৃথিৱীখন নোচোৱাকৈও তোমাৰ পৰাই অনুভৱ কৰিব পাৰিছোঁ। সেইদিনা তোমাক লগ নোপোৱা হ'লে হয়তো মই কেতিয়াও সেই অন্ধকাৰ পৃথিৱীখনৰ পৰা ওলাই আহিব নোৱাৰিলোঁ হয়। ঐ ৰ দে, মোৰ ফোন এটা আহি আছে। ঐ তই ঠিকে আছ ন? দেখি নোপোৱা নেকি? এতিয়া খুন্দিয়ালে হয়। একচুৱেলি তাই সঁচাকেই অন্ধ, তাই চকুৰে দেখি নাপায়। অ' চৰি দেই, মই গম পোৱা নাছিলোঁ। নাই নাই, বেয়া নাপাওঁ। নজনাকৈ হ'লেও ঠিকেই ক'লা। থেংক ইউ মোক বচোৱাৰ কাৰণে। থেংক ইউ দাদা। বৈ পৰি আমি গৈ থাকোঁ। ল'ৰাটো কিন্তু হেণ্ডচাম আছিলে দেই, তোলৈ এতিয়াও চাই আছে। কোন আছিল বাৰু তাই? আজিৰ দৰে অনুভৱ কেতিয়াও হোৱা নাছিল। কিয় মোৰ মনে তাইৰ প্ৰতি কিবা এটা অনুভৱ জগাইছে। কি যে ভাবি আছো নহয়। আহিব ৰে, চিন্তা নকৰিবি। আহিব বে। ঐ আহিছে আহিছে।
হাই হেল্ল' ঐ ইয়ে সেই ল'ৰাটো তোক বচোৱাটো অঁ হাই ক'ৰ পৰা আহিলা? এনেই অলপ খোজকাঢ়িবলৈ ওলাই আহিছিলোঁ। আপুনি? মই এনেই অলপ চলপ ওলাই আহিছিলোঁ আৰু। ঐ পৰি গৈ থাকোঁ দেৰি হ'ব নহ'লে। অঁ ঠিক আছে। কি হৈছে মোৰ? কিয় বাৰে বাৰে এনেকুৱা লাগিছে যেন মোক কিবা অনুভৱ এটাই হেঁচা মাৰি ধৰিছে। মই বাৰু তেওঁক ভাল পাই পেলাইছোঁ নেকি? কিন্তু কিয়? মইতো তেওঁক দেখাও নাই। নেদেখাকৈ জানো ভাল পাব পাৰি? আৰু তেওঁ জানো মোক ভাল পাই পেলাব? আৰু কি দেখিনো ভাল পাব? মই জানো ধুনীয়া হয়? মইতো নিজেই নাজানো মই দেখিবলৈ কেনেকুৱা, আৰু মইতো অন্ধও। তেনেস্থলত এটা মিছা আশা লৈ থকা জানো কিবা লাভ হ'ব? ঐ পৰি কি ভাবি আছ? নাই অ' একো ভাবা নাই। কাৰ কথা ভাবি আছ? কাৰো কথা ভাবা নাই। আকাশৰ কথা ন? আকাশ? তই কেনেকৈ গম পালি নামটো? মোৰ লগৰজনীয়ে কৈছিলে ল'ৰাটো বেয়া নহয় দেই, তই নিশ্চয় প্ৰেমত পৰিছ। নহয় অ' সেইবোৰ বাদ দে। শুন না নিশা, মই জানো ধুনীয়া? তই বহুত ধুনীয়া। তোৰ নামটো যেনেকৈ ধুনীয়া পৰি, তই দেখিবলৈও পৰি নিচিনা। সঁচাকে নে? তই আচ্ছা এইবোৰ কেলে সুধি আছ? তই নিশ্চয় প্ৰেমত পৰিছ ন? আকাশ ন? কিন্তু অকল মই ভাল পালে হ'ব জানো? সিওতো মোক ভাল পাব লাগিব। সি জানো মোক ভাল পাব? আৰে কিয় নাপাব? তই ইমান ধুনীয়া, ইমান মৰম লগা, ডেফিনেটলি ভাল পাব। কিন্তু মই যে অন্ধ। চা পৰি, প্ৰেমত অন্ধ, বগা, কলা এইবোৰ একো নাচায়। প্ৰেম অন্তৰৰ পৰা হয়, বুজিলি নাই? আচ্ছা ঠিক আছে, মই এতিয়া গৈ থাক, দেৰি হৈছে। তই নিজৰ ৰাজকুমাৰৰ সপোন চাই থাক। আৰে তই আহিছিলিহে, যাওঁৱে নে? আৰে মোৰ কাম আছে, তই থাক। হ'ব দে, যা। বাই বাই। বাই বাই। চকুতে চকু থৈ কিনো কথা কলা, পলকতে হিয়া খনি কাহিনীলা, মিচিকি হাঁহিটো মুকুতা হৰা। ঐ কি হ'ল বে? ইমান ৰোমেণ্টিক লাগিছে যে, কেছটো কি? ছোৱালীজনীক ভাল লাগিছে বে। কোন ছোৱালী? পৰি আকৌ। পৰি? আচ্ছা কচোন, তোক কি দেখি ভাল লাগিলে? নাজানো ৰে, কিন্তু কিবা এটা ভাল লাগিলে বে, কিবা এটা ভাল লাগিলে। ভক ভাল লাগিছে, কিন্তু নাজানো কিয় ভাল লাগিছে। কিবা এটা আছে ৰে, তাই কিবা এটা ভাল লাগিলে। তো যা কৈ দে, নহ'লে পৰি উৰা মাৰিব। এইটো বুজিছো, কিন্তু কেনেকে কম তো নেজানো ন, সাহস হোৱা নাই ক'বলৈ। এক কাম কৰ, তই নিশাক মেনেজ কৰ, তোৰ কাম হৈ যাব। ঠিকেই ক'লি, নিশাকে ক'ব লাগিব। নিশাক লগ কৰ আৰু কথাবোৰ ক, তোৰ কাম বিন্দাছ হৈ যাব। নিশাকে ক'ব লাগিব। এতিয়া বৈ গাহৰি বনাওঁগে। গাহৰি আনিছ? অঁ বঢ়িয়া, বৈ। নিশা, নিশা। বাহ, ইমান চিঞৰিছো, শুনি নোপোৱা নেকি? ধেত, তুমি মোৰ নামটো কেনেকৈ গম পালা? যেনেকৈ তুমি মোৰ নামটো গম পালা। মানে? বাদ দিয়া সেইবোৰ। মোৰ তোমাৰ লগত কথা এটা আছিল। অঁ কোৱা। মানে কথাটো হ'ল যে মই পৰীক ভাল পাওঁ, বাট মোৰ সাহস হোৱা নাই। কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। মুখেৰে ক'বা আকৌ। আৰে সেইটো গম পাইছোঁ মানে, কিন্তু আচ্ছা কোৱা, মই কি কৰিব লাগে? তুমি যদি পাৰা কৈ দিব পাৰিবা নেকি মই যে তাইক ভাল পাওঁ? তুমি ভাল পোৱা, তুমি ক'বা আকৌ, মই কিয় ক'ম? মই নোৱাৰিছোঁ কাৰণেহে তোমাৰ পৰা হেল্প বিচাৰিছোঁ। প্লিজ হেল্প কৰি দিয়া না। না বাবা না, তুমি নিজেই ক'বা, মই ক'ব নোৱাৰোঁ। মই যাওঁ, দেৰি হৈছে। নিশা শুনাচোন। কাইলৈ মই তাইক 5টা বজাত লৈ আনিম, তুমি নিজেই ক'বা।
এই তাহাঁতক ইয়াতে মাতিছিলোঁ ৰে। ঐ সেইকেইজন নহয় জানো? অঁ হয়, বৈ বৈ। অঁ বৈ বৈ। ঐ ইমান দেৰি ৰখি আছ যে? ৰচোন, কোনোবা আহি আছে। কোন? তই গম পাবি নহয়। বৈ সেই আগলৈ যাওঁ, আহ। ঐ ঐ তই যাচোন, মই আহি আছোঁ। তোৰ ৰাজকুমাৰটো তোৰ পিনে আহি আছে দেই। সি কিন্তু আজি ৰোমেণ্টিক মুডত আছে। কি হয় ঠিক নাই আজি। হাই। তহঁতি দুটা কথা পাত, মই গৈ আছোঁ। ঐ তই ক'ত গৈছ ৰ আকৌ? আৰে থাকচোন। ক'ৰ পৰা আহিলা? এনেই অলপ খোজকাঢ়িবলৈ ওলাই আহিছিলোঁ। পৰি, তোমাৰ লগত এটা কথা আছিল। কেনেকৈ কওঁ ভাবিয়ে পোৱা নাই। কোৱাচোন। মানে পৰি, মই তোমাক ভাল পাই পেলাইছোঁ। কি? তুমিতো জানাই মই অন্ধ। মই চকুৰে দেখি নাপাওঁ। কেনেকৈ মানে পৰি, মোৰ হৃদয়ত এক বেলেগ অনুভৱ দিছিলা তুমি। মাথো মোৰ হৃদয়টোৱে অকল তোমাকে বিচাৰে পৰি। মই তোমাক বহুত ভাল পাই পেলাইছোঁ পৰি। মাথো তুমি এবাৰ কোৱা মোক ভাল পাওঁ বুলি। জীৱনভৰ মই তোমাৰ সংগী হ'ম। ময়ো তোমাক ভাল পাই পেলাইছোঁ। তুমি হয়তো নাজানা, মোৰ জীৱন বহুত অন্ধকাৰে ভৰা। মোৰ দেউতা, মোৰ দাদা। দেউতা দাদা? ব'লা এফালে ফুৰি আহোঁগৈ। আপোন আপোন তোমাৰে কথাবোৰ ভাবি ভাবি। তাহাঁতিচোন মোক এৰি থৈ গুচিয়ে গ'ল। পৰিটো বাৰু আকাশত উৰিলেই। এতিয়া জোনটো নিশাত ওলাব পাৰি নেকি বাৰু? কি ক'লা? নাই একো নাই, ব'লা যাওঁ। এইজনী মই জন্ম হৈয়ে মা ঢুকালে। তাৰ কাৰণে মোক দেউতাই ভাল নাপায়। মই হেনো কুলক্ষণী। জন্মও হ'লোঁ অন্ধ হৈ। না নিজক দেখি পাইছোঁ, না আন কাৰোবাক। মাথো অনুভৱ কৰিব পাৰিছোঁ। সৰুৰ পৰাই দেউতা আৰু দাদাৰ অত্যাচাৰ খাই ডাঙৰ দীঘল হ'লোঁ। এতিয়াবা আৰু কিমান সহিব লাগিব তাৰ কোনো ঠিকনা নাই। এতিয়া মোৰ জীৱন এটা কলা আৰু অন্ধকাৰ জীৱন, যাৰ কোনো ৰং নাই। আচ্ছা, এতিয়া তোমাৰ কথা কোৱাচোন। মাক দেউতাক সৰুতে হেৰাইছোঁ। কেনেকুৱা আছিলে সেইটোও নাজানো। ঘৰৰ বাকী মানুহবিলাকে অনাথ আশ্ৰমত এৰি থৈ গৈছিলে। তাতেই জোনক লগ পালোঁ। তাতেই দুইটা ভাই নিচিনাকৈ ডাঙৰ হ'লোঁ। তাতেই দুইটা ডাঙৰ দীঘল হ'ল। সিয়ে মোৰ আপোন আৰু কোনো নাই তাৰ বাহিৰে। কিন্তু এতিয়া তুমি আহিলা। আৰু সদায় থাকিম। ছোৱালী প্ৰেম কৰ। জন্ম হৈয়ে মাৰৰ মূৰটো খালি, এতিয়া মূৰ খাব আহিছ। তোৰ আজি প্ৰেম উলিয়াম বল। আজিৰ পৰা তোৰ ওলাই যোৱা, খোৱা বোৱা চব বন্ধ। ইয়াৰে মৰি থাক।
ঐ বেছি বিষাইছে নি? নাই, ইমান নাই। এইখিনি ডক্টৰে দৰৱ দি পঠাইছে, এইখিনি খাব লাগিব ভাতটো খাই পিনে। তই চিন্তা নকৰিবি, কিবা এটা কৰিব লাগিব। এক কাম কৰ, তই তাইক পলুৱাই ক'ৰবাত লৈ যা। ভাল হ'ব জানো? বহুত কথা আহি পৰে। কেনেকৈ থাকিম, চলিম? নহ'ব নেকি ভাল সেইটো? আৰে তই সেইবোৰ কথা চিন্তা নকৰিবি, সেইবোৰৰ কাৰণে মই আছোতো। বছ তই নিশাৰ লগত কথা পাত আৰু তাইক লৈ যোৱাৰ ব্যৱস্থা কৰ। ফোন কৰিব লাগিব। ঠিক আছে দে, তই ৰেষ্ট ল, মই ভাত বনাওঁগৈ। অঁ আকাশ কোৱা। পৰি নাকান্দিবি এতিয়া। আকাশ ঠিকে আছেনে? অঁ সি ঠিক আছে, আৰু তোক যে নাকান্দিব কৈছে। আৰু মোক এটা কথা কৈছিলে আকাশে। কি কথা? তোক যে ইয়াৰ পৰা লৈ যাব বিচাৰিছে একেবাৰে। কি? সেইটো কেনেকৈ হ'ব পাৰে? ভাল হ'ব জানো? বহুত ভাল হ'ব, মোক তোক কৈছোঁ নহয়। তোৰ এখন ঘৰৰ পৰা যোৱাটোৱে ভাল হ'ব। সি তোক বহুত সুখত ৰাখিব। তই মোক ভালকৈ গোটেই কথাখিনি কচোন। তই চিয়'ৰ নে? ঠিক আছে, মই ৰেডি। তেন্তে মই তাক কৈ দিছোঁ। হেল্ল' আকাশ, তাই ৰেডি। অ'কে। হ'ল নাই তোৰ? এইটো লৈ এইপিনে চাওঁ। ব'ল ব'ল ব'ল, দেৰি হ'ব নহ'লে। ব'ল। ৰ তাহাঁতি আহি পালেহিয়ে। বৈ ব'ল। ভালকে। আকাশৰ ৰঙা বেলি হৈ বুকুতে ঘৰ সাজিলা। নাজানো একোকে কিয়নো আহি মোকে আপোন কৰিলা। তোমাকে ঐ বিচাৰি দিনবোৰ যায় বাগৰি। তোমাকে ঐ বিচাৰি খোকে ধৰে সৱাৰি। কিনো ৰং সানিলা হ'বা জানো মোৰে লগৰী। সুখে দুখে হৈ লগৰী। হ'বা জানো মোৰে লগৰী।
কোন? মই তুমি ইমান জল্দি আহিলা যে? এই আজি প্ৰথম দিনৰ বাবে হাফচুটি দি দিলে। অ' আচ্ছা, তোমাৰ কাৰণে ভাল খবৰ এটা আছে। কি বাৰু? তুমি আৰু অন্ধ হৈ নাথাকা আৰু। সেইটো কেনেকৈ? মোৰ আজি অফিচত কলিগ এজনৰ লগত কথা হ'ল। তেখেতক আমাৰ কথা কৈছিলোঁ। তেখেতে ভাল আই স্পেচিয়েলিষ্ট এজনৰ কথা ক'লে, ডক্টৰ মৰাণ। তেখেতে গুৱাহাটীৰে হয়। একচুৱেলি তেখেতে ইয়াত নাই। এসপ্তাহ ভিতৰত আহিব। তেখেতৰ পৰা এপইণ্টমেণ্ট এটা লৈছোঁ। তো অহা সপ্তাহলৈ আমি তালৈ যাম আৰু তুমি সকলোবোৰ দেখি পাবা। অকল এটা সৰু চাৰ্জাৰী কৰিলেই হ'ল। সঁচাকৈ? আকাশ, মই তোমাক চাব পাৰিম? অঁ মই সকলোবোৰ চাব পাৰিম? অঁ আৰু শুনা, নিশাকো ফোন কৰি দিবা। দেখি পাইছা? ধন্যবাদ ছাৰ, থেংক ইউ। ব'লা যাওঁ। আচ্ছা ৰ'বা, মোৰ এই মানুহ এঘৰৰ পৰা বস্তু এটা ল'ব আছে, মই আহি আছোঁ। ঠিক আছে। 5 মিনিট ৰ'বা, মই আহি আছোঁ। গানটো বন্ধই হৈ গ'ল। হেডফোনডালতে শুনি লওঁ। কি হ'ল? পৰি উঠা, পৰি 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 নিজান বতাহৰ চেঁচা পৰা অনুভূতি মিঠালত সাৱতি কত সুৰ অনাদিম তৃষা প্ৰেম নুজাগৰি কবিতাৰো কাহ
শৰীৰত নিৰীক্ষা বেগৰ নীৰৱ ভাষা সাক্ষী প্ৰতি পুৱাৰ নিজান সময়ত মোৰ মনত তুমি বৰষা বিচাৰি মনৰ বৰষা প্ৰেমৰ চহৰ যন্ত্ৰণা হেৰুৱা স্মৃতি জীৱনত থমকে সপোন মনা বিচাৰি মনৰ বৰষা প্ৰেমৰ চহৰ যন্ত্ৰণা হেৰুৱা স্মৃতি জীৱনত থমকে সপোন মনা নিজান বতাহৰ চেঁচা পৰ অনুভূতিৰ মিঠালত সাৱতি কত সুৰত অনাদিম তৃষা প্ৰেম নুজাগৰি কবিতাৰু শৰীৰত নিৰীক্ষা বেগৰ নীৰৱ ভাষা সাক্ষী প্ৰতি পুৱাৰ নিজান সময়ত মোৰ মনত তুমি বৰষা বিচাৰি মনৰ বৰষা প্ৰেমৰ চহৰ যন্ত্ৰণা হেৰুৱা স্মৃতি জীৱনত থমকে সপোন মনা বিচাৰি মনৰ বৰষা প্ৰেমৰ চহৰ যন্ত্ৰণা হেৰুৱা স্মৃতি জীৱনত থমকে